গুড ইভিনিং গাইজ, এইটো পাৰ্ট নম্বৰ 3 ভিডিঅ' হয়। আমি আগৰ ভিডিঅ'ত 8.1ৰ কিছুমান এক্সাৰচাইজ ডিছকাছ কৰিলোঁ। এতিয়া আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিম আমি যে পঢ়িলোঁ ট্ৰিগন'মেট্ৰিক ৰেচিঅ'বিলাক। চ' কিছুমান স্পেচিফিক এংগলৰ কাৰণে সেই ভেলুবিলাক কিমান কিমান হয়, আমি সেই বিষয়ে এতিয়া আলোচনা কৰিম। চ' আমাৰ হেডলাইনটো হ'ব এতিয়া লিখা তোমালোকে, 1 মিনিট ৰ'বা। ট্ৰিগন'মেট্ৰিক ৰেচিঅ'ছ trigonometric ratios of some specific angles. Trigonometric ratios of some specific angles. কিছুমান স্পেচিফিক এংগলৰ কাৰণে আমি ট্ৰিগন'মেট্ৰিক ৰেচিঅ'বিলাক আমি ডিছকাছ কৰিম। আমি প্ৰুফখিনি নপঢ়োঁ, তোমালোকে গম পাই যাবা, মানে যেতিয়া মেথছবিলাক কৰি থাকিম তেনেকৈ তোমালোকে গম পাই থাকিবা। সদ্যহতে আমি যিখন টেবুলখন আছিলে ট্ৰিগন'মেট্ৰিক ৰেচিঅ'ছ অফ চাম স্পেচিফিক এংগলছৰ যিখন টেবুল, সেইখন আমি ভালদৰে মুখস্থ ৰাখিব লাগিব। মুখস্থ মানে প্ৰেক্টিছ কৰিলেও অট'মেটিক মনত হৈ যায়, ঠিক আছে। চ' ফাৰ্ষ্টতে আহিব চাইন 0 ডিগ্ৰী। তো 0 ডিগ্ৰী এংগলৰ কাৰণে চাইনৰ ভেলুটো কিমান হয়? তো 0 ডিগ্ৰী এংগলৰ কাৰণে চাইনৰ ভেলুটো কিমান হ'ব? 0 হ'ব, বুজিলা? এইটো হ'ল ফাৰ্ষ্ট মানটো। ছেকেণ্ডটো চোৱা, আমি জানিব লাগিব চাইন 30 ডিগ্ৰী। তো চাইন 30 ডিগ্ৰী ভেলুটো কিমান আহে? 1/2 আহে। আমি জানিব লাগিব চাইন 45 ডিগ্ৰী। চাইন 45 ডিগ্ৰী মানটো কিমান হয়? 1/√2 হয়। তেনেকৈ চাইন নম্বৰ চাইন 60 ডিগ্ৰী, এইখন দেখা পাইছে তোমালোকে। চাইন 60 ডিগ্ৰী মানটো কি হয়? √3 কি হয়? 2 হয়। ফাৰ্ষ্ট নম্বৰতে আহিব চাইন 90 ডিগ্ৰী, আৰু ইয়াৰ মানটো কিমান পাওঁ? আমি 1 পাওঁ। এইখিনি আমি মনত ৰাখিব লাগিব। আমি চাইনৰ ভেলুখিনি মনত ৰাখিলে বাকীখিনি ভেলু অট'মেটিক মনত হৈ যায়, ঠিক আছে। তো চাইন 0 মানে কি হ'ল? 0 হ'ল। 0 তোমালোকে ধুনীয়াকৈ লিখি ল'বা, 0 ডিগ্ৰী লিখি ল'বা, দেন 30 লিখি ল'বা, 45 লিখি ল'বা, 60 লিখি ল'বা, দেন 90 লিখি ল'বা। তো ফাৰ্ষ্টতে কি আহিব? 0 আহিব। 1/2 আহিলে, এগেইন 1/√2 আহিব। এইটো 1/2 লিখিলে ন, এইটো কি কৰি দিবা? 1/√2 কৰি দিলা। দেন √3/2 আহিলে, দেন কি আহিল? 1 আহিলে। এইখিনি প্ৰুফ কৰি পাৰিব ল'বৰ কাৰণে। তো এবাৰ আমি চাম cos 0 ডিগ্ৰী। চাপ'জ এইটো cos কিমান আহিলে? 30 ডিগ্ৰী। cos 45 ডিগ্ৰী। cos 60 ডিগ্ৰী। আৰু অসমীয়াত যদি কওঁ আমি, ইয়াক আমি অসমীয়াত কি বুলি ক'ম? কেইটামান বিশেষ কোণৰ কাৰণে ট্ৰিগন'মেট্ৰিক অনুপাতবোৰ। এইবিলাক চাইন কছ টেন এইবিলাক কি হয়? ট্ৰিগন'মেট্ৰিক অনুপাত হয় নহয়। তো বিশেষ কিছুমান এংগলৰ কাৰণে সেই ট্ৰিগন'মেট্ৰিক ৰেচিঅ' বা অনুপাতবিলাক কি হয় সেইটো। তো এতিয়া কি লিখিম? কছ 90 ডিগ্ৰী লিখিম, হ'ল। এতিয়া কছৰ কাৰণে চোৱা উল্টা হ'ব, এই 1টোতে আহিব। এতিয়া তেনেকৈ এইটো বস্তু এতিয়া আহিব, মানে চাইনৰ বস্তুটো চাইনৰ যিখন টেবুল আছিলে তাৰ উল্টাটো হয় ক'ত? কছত হৈ যায়। এইটো হ'ল cos 48 মানে কিমান আহিব? 1/√2 আহিব। এতিয়া এই বস্তু এটা আহিব, এইটো এটা আহি গ'ল আপোনাৰ, সেইটো বুজিলে তোমালোকে। এতিয়া আমি টেনটো ওলাম। টেন কি আছে? 0 ডিগ্ৰী। টেন 30 ডিগ্ৰী ওলাব। টেন 45 ডিগ্ৰী। টেন 60 ডিগ্ৰী। টেন কি? 90 ডিগ্ৰী। হ'লনে? এতিয়া আমি পঢ়িছিলোঁ টেন মানে আমি কি বুলি গম পাওঁ? চাইন 0। টেন মানে কি আছিলে? চাইন আৰু কছৰ যিটো ৰেচিঅ' হয় সেইটোক আমি কি বুলি কওঁ? টেন বুলি কওঁ। তো টেন 0 ডিগ্ৰী মানে আমি কি লিখিব পাৰোঁ? চাইন 0 কি লিখিব পাৰোঁ? cos 0। চাইন 0 মানে কি হয়? 0 হয়। cos 0 মানে কি হয়? 1। তো 0ক যদি আমি 1 ডিভাইড কৰি এনচাৰ কিমান ওলাব? 0 ওলাব। এইটো মনত ৰাখিব লাগিব। তেনেকৈ টেন 30 মানে কি হয়? চাইন 30 ডিগ্ৰী বাই cos 30 ডিগ্ৰী। চাইন 30 ডিগ্ৰী ভেলুটো কিমান হয়? 1/2 হয়। আৰু cos 30 ডিগ্ৰী ভেলুটো কিমান হয়? √3/2 হয়। তো 2 কেঞ্চেল গ'ল, কি থাকিলে? 1/√3 থাকিলে। গম পালা? টেন 45 মানেতো কিমান হ'ব? 1 হ'ব, এইটো মনত ৰাখিবা। টেন 60 মানে চোৱা 30 ডিগ্ৰী মানে কি আছিলে? 1/√3 আছিলে। তো টেন 60 কি হ'ব জানা? অনলি √3 হৈ যাব। আৰু এইটো হ'ল আনডিফাইন, মানে ইয়াৰ মান নিৰ্ণয় কৰিব নোৱাৰি। তো এইখিনি আমি সদ্যহতে মনত ৰাখিব লাগিব, চাইন কছ আৰু টেনৰ ভেলুটো।
ঠিক আছে এতিয়া আমি কিছুমান অনুশীলনীৰ কোৱেশ্চন কৰিম এক্সাৰসাইজ কোৱেশ্চন কৰিম আমাৰ নিউ সিলেবাস অনুসৰি 8.2 তোমালোকে 2 টো চোৱা এটা 8.2 এক্সাৰসাইজটো ওকে আমি কিছুমান কোৱেশ্চন সলভ কৰিম 8.2 পৰা আমি এনেকৈ বহিখন ভুল লৈছোঁ অলপ উঠালৈকে লৈ লৈছোঁ সুবিধা হয় দেই তোমালোকৰ সুবিধা হয় বহিখন চোৱাত আৰু মোৰো বনোৱাত অলপ সুবিধা হয় আৰু এইটো কথা 8.2 অনুশীলনী তো ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে সাইন 60 ডিগ্ৰী আছে কস 30 ডিগ্ৰী আছে দেন সাইন 30 ডিগ্ৰী আছে তাৰপিছত কি আছে কস 60 ডিগ্ৰী আছে এইখিনি হ'ল এতিয়া শুনা এই বস্তুটো আমি এতিয়া এটা ফৰ্মুলাৰ সহায়ত কৰিব পাৰোঁ আমি এটা ফৰ্মুলা গম পাব লাগিব সবে সাইন a প্লাছ b এই ভ্যালুটো কি হয় সাইন a আৰু কি হ'ল cos b আৰু আমি cos a আৰু কি লিখিব পাৰোঁ সাইন b লিখিব পাৰোঁ এনেকৈ গম পাইছেনে তোমালোকে তো আমি এই বস্তুটো যে চোৱা এই এক্সপ্ৰেশ্যনখিনি আৰু এইটো এক্সপ্ৰেশ্যন পুৰা সিমিলাৰ হৈ আছে এৰ জাত কি আছে 60 আছে বিৰ জাত কি আছে 30 আছে গম পাইছা সেইটোৱে তো আমি কেনেকৈ লিখিব পাৰোঁ এতিয়া চোৱা আমি এতিয়া এইটো বস্তু সলনি আমি কি লিখিব পাৰোঁ সাইন 60 ডিগ্ৰী প্লাছ কি লিখি দিব পাৰোঁ 30 লিখি দিব পাৰোঁ কাৰণ সাইন 60 ডিগ্ৰী প্লাছ 30 ডিগ্ৰী মানে কি হয় এইটো এক্সপ্ৰেশ্যনটো হয় সাইন 60 cos 30 ডিগ্ৰী দেন কি আহিব cos 60 ডিগ্ৰী দেন কি আহিব সাইন 30 ডিগ্ৰী তো এইটো আমি ভ্যালু কেন পালোঁ সাইন 90 পালোঁ হয় নহয় এইখিনি কৰিলে আমি কি পাম সাইন 90 ডিগ্ৰী পাম আৰু সাইন 90 ডিগ্ৰী মানে কি হয় টেবুলখনৰ পৰা আমি বেছি কিমান হয় 1 হয় তো ইয়াৰ এনসাৰটো কিমান হ'ব 1 হ'ব এটা বুজিলে তোমালোকে তেনেকৈ সেকেন্ড কোৱেশ্চনটো চোৱা তোমালোকে এতিয়া तो tan square 45 डिग्री प्लस cos square 30 डिग्री माइनस क्या sin square 60 डिग्री मैं कैसा कम पैसा इखिनी करेंगे क्या আমি tan 45 ডিগ্ৰী চোৱা tan স্কয়াৰ 45 আছে নাই আমি ইয়াক কেনেকৈ লিখিব পাৰোঁ tan 45 ডিগ্ৰী আমি স্কয়াৰ কৰি লিখিব পাৰোঁ আৰু ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ cos 30 ডিগ্ৰী স্কয়াৰ লিখিব পাৰোঁ আৰু ইয়াক আমি কেনেকৈ লিখিম sin 60 ডিগ্ৰী স্কয়াৰ লিখিম তো tan 45 মানে কিমান হয় 1 হয় না 1 স্কয়াৰ আহিব cos 30 ডিগ্ৰী মানে কিমান আছিল √3/2 হোল স্কয়াৰ আহিব cos 30 মানে কি হয় √3/2 স্কয়াৰ আছে কেনে স্কয়াৰ আছে sin 60 মানে কি হয় √3/2 হোল স্কয়াৰ হ'ল তো 2 হ'ল এইটো কিমান √3/2 হোল স্কয়াৰ এইটো মাইনাস 3/2 হোল স্কয়াৰ প্লাস মাইনাস এইটো কি হ'ল কেনসেল গ'ল এনসাৰটো এইটো হ'ল গম পালা তোমালোকে এইটো এনেকৈ আৰু এটা কোৱেশ্চন সলভ কৰিম ফ্ৰেকশ্যনত থকা কোৱেশ্চন অলপমান cos 45 ডিগ্ৰী এইটো কিমান sec 30 ডিগ্ৰী আছে প্লাস কি আছে cosec 30 ডিগ্ৰী আছে এনেকৈ আছে আমি cos 45 ডিগ্ৰী মানে ভ্যালুটো কি পাইছোঁ 1/√2 পাইছোঁ sec 30 মানে চোৱা আমি আৰু এটা ফৰ্মুলা পঢ়িছিলোঁ নহয় sec থিটা ইকুৱেল টু কি আছিলে 1/cos থিটা আছিল নে sec থিটা ইকুৱেল টু কি আছিলে sec থিটা ইকুৱেল টু 1/cos থিটা আছিল গম পাইছা তো sec 30 ডিগ্ৰী মানে কি হ'ব 1/cos 30 ডিগ্ৰী হ'ব সেইটো হ'ল আৰু cos 30 ভ্যালু কিমান আছিল তোমাৰ 3/2 আছিল তো sec 30 ভ্যালু কি হ'ব এটা 2/√3 হ'ব আৰু cosec 30 মানে চোৱা আৰু এটা ফৰ্মুলা আছিল cosec থিটা ইকুৱেল টু কি হয় 1/sin থিটা হয় না মানে sin থিটাৰ ৰিভাৰ্সটো কি হয় cosec থিটা হয় তো আমি cosec 30 মানে কি পাম sin 30 যদি ভ্যালুটো চোৱা যদি sin 30 ডিগ্ৰী ভ্যালুটো 1/2 হয় কোনা sin 30 ভ্যালুটো কিমান আছে sin 30 ভ্যালুটো কিমান আছে 1/2
2 আছে তেতিয়াহ'লে cosec 30 ভ্যালুটো কিমান হ'ব sin 30 মানে যদি 1/2 হয় cosec 30 মানে কি হ'ব অনলি 2 হ'ব বুজিলা তোমালোকে এতিয়া সো 1 বাই কি আহিলে √2 আহিলে এতিয়া এলচিএম ল'ব লাগিব আমি লসাগু ল'ম 2 আৰু 2 ৰ তলত কি আছে 1 আছে নাই এইটো 1 আছে √3 আৰু 1 ৰ এলচিএম কিমান হ'ব √3 হ'ব এইটো 2 প্লাছ এই √3 লগত 2 ইনটু হৈ যাব কি হ'ল 2 √3 হ'ল এনেকৈ হ'ল গম পাইছা তোমালোকে এতিয়া 1 বাই √2 আছে 2 into 1 plus √3 আছে তো এইটো ওপৰত যাব নাই এইটো তলত আহিব 2 √2 আহিলে 1 plus √3 আহিলে এইটো এনেকৈ ওপৰত গ'ল এইটো এনচাৰটো এনেকৈ ৰাখি দিবা তোমালোকে বুজিলা তো এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ চলো আহি যাওঁ নেক্সট কুৱেশ্যনটো চোৱা কি দি আছে ইয়াতে কোৱা আছে কি শুদ্ধ উত্তৰটো বাছি লোৱা আৰু তোমাৰ বাছনিৰ যথাৰ্থতা উল্লেখ কৰা মানে আমি ইয়াৰ পৰা অপশ্যন দি আছে আমি ইয়াৰে কোনটো অপশ্যন ক্লিয়াৰ মানে কাৰেক্ট হ'ব এইটো লাগে চ' 2 tan 30 ডিগ্ৰী বাই 1 প্লাছ tan স্কুৱাৰ 30 ডিগ্ৰী তো ইয়াৰে যিটো ভেলুটো ইয়াৰ যিটো ভেলুটো ইয়াতে কোনটো ভেলুৰ লগত চাই মইটো ওলাব লাগিব ফাৰ্ষ্টতে আমি এই ভেলুটো ওলাই ল'ম গম পাইছা তাৰপিছত আমি ইয়াৰে চবকেইটাৰ ভেলু গম পাই যাম নহয় আমি ইয়াৰে চবকেইটাৰে ভেলু গমেই পাওঁ তো ইয়াৰ ভেলুটো ওলাই ফেলে আমি মেথছ কৰি চাম কোনটো ভেলু কাৰেক্ট হ'ব গম পাইছা তো এনেকুৱা কুৱেশ্যন যদি আহিব তো 2 নম্বৰ কুৱেশ্যন হয়তো 2 ৰ 1 হয় 2 tan 30 ডিগ্ৰী প্লাছ 1 প্লাছ tan স্কুৱেৰ কি হ'ল 30 ডিগ্ৰী হ'ল এনেকৈ আছে তো tan 30 ডিগ্ৰী মানে কিমান হয় আমি পঢ়িছিলোঁ tan 30 ডিগ্ৰী মানে কিমান চোৱা টেবুলখন আছিলে তো tan 30 ভেলু কিমান আছিলে 1 বাই √3 আছিলে সেইটো বহাই দিম এতিয়া 1 বাই √3 বহাই দিলোঁ হ'ল এটা কি হ'ব 1 প্লাছ tan স্কুৱেৰ 30 তো tan 30 আমি স্কুৱেৰ ল'ব লাগিব 1 বাই √3 হোল স্কুৱেৰ আহিলে এইটো কি আহিলে 2 বাই কি আহিলে √3 আহিলে হ'ব এইটো কি আহিলে 1 বাই 3 আহিলে আমি তাৰ এলচিএম ল'ব লাগিব এইটো কিমান আহিব 3 প্লাছ 1 তো 4 বাই কি হ'ল 3 হ'ল তো 3টো কি হ'ব এতিয়া চোৱা √3টো ইয়ালৈ ইনটু হৈ যাব 4 √3 আৰু 3 লগত কি ইনটু হ'ব 2 ইনটু 6 হ'ল তো 2 3 যা 6 2 2 যা 4 এইটো 3 তো 3 2 √3 আছে এতিয়া আমি ইয়াক ৰেচনেলাইজ কৰি দিম ক্লাছ 9ত পঢ়িছিলে নহয় ইয়াক ৰেচনেলাইজ কৰাৰ কাৰণে আমি আৰু √3 ইনটু কৰি দিম তো ওপৰটো কি হ'ব √3 হ'ব এইটো কি হ'ল 3 হৈ গ'ল এইটো কি হ'ল 3 √3 হৈ গ'ল তো 3 3 কেঞ্চেল গ'ল কি থাকিলে √3 বাই কি হ'ল 2 তো ইয়াৰ মানটো কিমান হ'ল √3 বাই 2 এতিয়া ইয়াৰে অপশ্যন চোৱা কোনটো অপশ্যনৰ sin 60 তো cos 60 মানে কিমান হয় 1 বাই 2 হয় tan 60 মানে কি হয় অনলি 3 হয় √3 হয় sin 30 মানে কিমান হয় 1 বাই 2 হয় বাট sin 60 মানে কি হয় 1 বাই √3 তো এই ভেলুটো কাৰ লগত সমান হ'ব এতিয়া sin 60 ডিগ্ৰীৰ লগত সমান হ'ব এতিয়া বুজি পাইছা তোমালোকে এনেকৈ কৰি চবটো দেন নেক্সটটো চোৱা আৰু এটা কুৱেশ্যন আছে বঢ়িয়া কুৱেশ্যন এটা আছে sin 2a ইকুৱেল টু কি আছিল 2 sin a হ'ল এতিয়া মানে যদি ইহঁত দুটা ইকুৱেল হয় তেতিয়াহ'লে এৰ কোনটো ভেলু মানে এৰ ভেলু কিমান হ'ব সুধিছে তো আমি এটা সূত্ৰ এটা পঢ়িম sin a প্লাছ a মানে sin 2a হয় ন এইটো হয় ন তো sin 2a মানে কি জানা এইটো মনত ৰাখিবা 2 sin a cos a এইটো সূত্ৰ মনত ৰাখিব তোমালোকে এইটো ফৰ্মুলা মনত ৰাখিবা sin 2a মানে কি হ'ল 2 sin a cos a হয় তো sin 2 এৰ জাত কি লিখিম
2 sin A cos A লিখিম এপিনে কি হল 2 sin A এটো কাটা গলে নাই তো cos A গলটো কি হল 1 এটা cosৰ কোনটো এংগলৰ লট কোনটো এংগলৰ কোসাইন ললে 1 হয় cos 0 ডিগ্ৰী ললে কি হয় 1 হয় তো 1 ৰ জায়গাত আমি কি বহাই দিলে cos 0 তো বোথ সাইড কি আছে cos cos আছে তো A ভ্যালু কি হল 0 হৈ গল এইটো সাইন সেটা এনে কৰে ক্লিয়াৰ হৈছে সো আমি নেক্সট ভিডিও ইয়াৰ আমি পিছৰ কোৱেশ্চনখিনি সলভ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে থ্যাংক ইউ